এইটো হ'ল টেঙেচি টেঙা। আমাৰ বাৰীবিলাকৰ প্ৰত্যেকৰ ঘৰৰ বাৰীতে মানে বহুত বন শাকেৰে ভৰি আছে, কিন্তু আমি সেইবিলাক বহুতে চিনি নাপাওঁ আৰু তাক ব্যৱহাৰ নকৰোঁ। কিন্তু আজি মই আমাৰ বাৰীৰ পৰা এই টেঙেচি শাক আনিলোঁ। টেঙেচি শাকে আলুৱে মাছে আজি বনাই আপোনালোকক দেখুৱাম, চাবচোন দেই। আচলতে টেঙেচি পেটৰ কাৰণে সাংঘাতিক ভাল বস্তু। ই কেতিয়াও কোনোদিনে গেছ নকৰে। তাৰোপৰি ইয়াৰ পৰা পেটটো সদায় ঠাণ্ডা থাকে। গৰম দিনত এই টেঙেচি টেঙাৰ জোল খালে মানে সদায় পেট ঠাণ্ডা কৰি ৰাখে। গতিকে আজি মই টেঙেচি কেনেকৈ বনাওঁ চাওক। ইয়াত টেঙেচিখিনি মই এই প্ৰেছাৰ কুকাৰত ভৰাই দিলোঁ। তাতে মই 2টা আলু দি দিছোঁ। আলু দি পেলাই ইয়াতে মই অলপ পানী দি প্ৰথমে বইল কৰি ল'ম। তাৰপাছত 2টা যেতিয়া হুইচেল মাৰিব, এতিয়া হুইচেল মৰাৰ পিছত মই আকৌ উলিয়াই কেৰাহীত ধুনীয়াকৈ তাৰ যিটো জাবৰ ওলাব, এই জাবৰটো পেলাই পেলাই এতিয়া ইয়াত গেছত দি দিছোঁ। এতিয়া এইখিনি মই টেঙেচিৰ ৰসবিলাক উলিয়াই ল'লোঁ, লৈ জাবৰখিনি পেলাই দিলোঁ। দি পেলাই এতিয়া কেৰাহীত দি পেলাই অলপ উতলাই ল'ম। সেইকাৰণে ইয়াত অলপ দিছোঁ আন্দাজ অনুসৰি নিমখ, তাৰপাছতে দিছোঁ ইয়াত অলপমান হালধি। উতলাই লোৱাৰ পিছত মই কি কৰি আছোঁ আপোনালোকে চাই থাকিব। তেল গৰম হৈ গ'ল। এতিয়া মই আজি মাছৰ আচলতে 2টা কোৱালিটি আছে। এইটো হ'ল শ'ল মাছ আৰু এইটো হ'ল বাহু মাছ। এইখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত ইয়াতে সেই টেঙেচি শাকৰ জোলখিনি দি দিম। এতিয়া মোৰ মাছ ফ্ৰাই হৈ গ'লে এই মাছৰ তেলতে মই এতিয়া দিম কেইটামান পাঁচফোৰণ। কাৰণ কি হয়, টেঙা জোলবিলাকত মই সাধাৰণতে পিঁয়াজ বা ৰচুন এনেকুৱাবোৰ নিদিওঁ। সেইকাৰণে ইয়াত দিছোঁ পাঁচফোৰণ। পাঁচফোৰণটো